কালি অৰ্থাৎ 5 মাৰ্চ তাৰিখে তোমালোকৰ ASSEBয়ে এখন নতুন জাননী প্ৰকাশ কৰিছে আৰু সেই জাননীখনৰ মতে তোমালোকৰ নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰমবোৰ হাল সলনি হ'ব। ইয়াত যোনটো তোমালোকৰ আগন্তুক শিক্ষাবৰ্ষ আছে 2026 আৰু 2027 চনত তাত তোমালোকৰ আগৰ কিতাপবোৰ ফলো নহ'ব, নতুন কিতাপ তোমালোকৰ আহিব। ঠিক আছে, এই জাননীখন এবাৰ চোৱা, বহুত ইম্পৰ্টেণ্ট হ'ব তোমালোকৰ কাৰণে। এইখন যে তোমালোকৰ নটিচখন, যিখন তোমালোকৰ 5 তাৰিখে অৰ্থাৎ কালি তোমালোকৰ মানে ৰিলিজ হৈছে। ঠিক আছে, এই নটিচখনৰ মতে তোমালোকৰ 2026 আৰু 2027 শিক্ষাবৰ্ষৰ যিমান তোমালোকৰ কিতাপ আছে 10খন কিতাপ মেইনলি অলপ কিছুমান সাল সলনি হ'ব। তোমালোকৰ প্ৰথমতে যোনখন তোমালোকৰ মেথছৰ কিতাপ, গণিতৰ যোনখন সাধাৰণ গণিতৰ কিতাপ যোনকেইখন তোমালোকৰ ক্লাছ 9 আৰু ক্লাছ 10ৰ, তাত সেইখন কিছুমান অলপ চেঞ্জেছ হ'ব আৰু লগতে তোমালোকৰ যোনখন ক্লাছ 9ৰ ইলেক্টিভ সংস্কৃত যোনখন তোমালোকৰ কিতাপ আছিলে সেইখন কমপ্লিটলি বেলেগ হৈ যাব। ঠিক আছে, নেক্সট তোমালোকৰ কাৰ্বি MIL ক্লাছ 10ৰ, গাৰো MIL এইকেইখনো কিছু সাল সলনি হ'ব। লগতে এখন ৰেপিড ৰিডাৰ তোমালোকৰ বৈচিত্ৰ্যময় অসম, তাতো কিছুমান সাল সলনি হ'ব তোমালোকৰ ক্লাছ 9 আৰু ক্লাছ দুইটাতে। নেক্সট ছ'চিয়েল চায়েন্স পাৰ্ট 3 যোনটো তোমালোকৰ আছিলে ক্লাছ 9 আৰু 10, তাতো কিছুমান সাল সলনি হ'ব আৰু লগতে ডিমাচা ইলেক্টিভ ক্লাছ 9ত নতুনকৈ ইন্ট্ৰডিউচ কৰোৱা হ'ব, মানে নতুনকৈ সংযোজিত কৰা হ'ব। এতিয়া যদি কোনোবাই ডিমাচা ষ্টুডেণ্ট চাই আছা, তোমালোকে মানে ইলেক্টিভ হিচাপে ডিমাচাও ল'ব পাৰিবা। নেক্সট তোমালোকৰ এডভান্স মেথছ, তাতো ক্লাছ 9ৰ খনত কিছু সাল সলনি হ'ব। এইখনে তোমালোকৰ 10খন কিতাপ য'ত কিছু সাল সলনি কৰিব ASSEBয়ে। ঠিক আছে, আৰু যোনখন তোমালোকৰ অল্ড টেক্সট বুক আছিলে, মানে পুৰণা যোনখন তোমালোকৰ কিতাপ আছিলে, সেইকেইখন ফ'ল' নহ'ব, ইউজ কৰা নহ'ব, সেইখন ফ'ল' নহ'ব তোমালোকৰ নতুন শিক্ষাবৰ্ষত। এই বস্তুটো ধুনীয়াকৈ তোমালোকৰ মানে নটিচত লিখি দিছে। ঠিক আছে, আৰু দ্য মডিফাইড syllabi or curricula of the subjects will be available on the official website ASSEB, আৰু তোমালোকৰ যোনখন নতুন চিলেবাছখন সেইখন তোমালোকে ASSEB ৱেবছাইটটোত গৈ পিনি তোমালোকে ধুনীয়াকৈ চাব পাৰিবা। ঠিক আছে, এতিয়া এইখনে আছিলে তোমালোকৰ নতুন যোনখন নটিচখন দিছিলে, নটিচখন এইখনে আছিলে তোমালোকৰ নটিচখন। আৰু আমাৰ যি এইটো জিজ্ঞাছ ইউটিউব চেনেল দেখিছা, এই ইউটিউব চেনেলটোত তোমালোকে সকলো নতুন চিলেবাছ ৰিলেটেড ক্লাছ 9, 10, 11, 12 সকলো ভিডিঅ' ধুনীয়াকৈ পাই যাবা। আৰু তোমালোকক কি ভিডিঅ' লাগে নেক্সট কমেণ্ট ছেকশ্যনত জনাবা, আমি নিশ্চয় তোমালোকক দি দিম। ঠিক আছে, আমাৰ তোমালোকৰ নতুন একদম যিখন চিলেবাছ আহিব, সেই চিলেবাছখনৰ মতে তোমালোকৰ কি হ'ব, তোমালোকে ভিডিঅ'বিলাক পাই যাবা। অ'কে, আমি ইয়াত লাইভো আহোঁ কেতিয়াবা, তোমালোকে আমাৰ লাইভ ছেকশ্যনত গৈ পিনি তোমালোকে লাইভো চাব পাৰা। অ'কে, ইমানেই আছিলে আজি ভিডিঅ'টো, আশা কৰিলোঁ তোমালোকে চাই ভাল পালা, আৰু চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা, আৰু লগৰ লগত শ্বেয়াৰ কৰি দিবা। আৰু আমি বিভিন্ন ধৰণৰ এতিয়া তোমালোকৰ ক্লাছ 9ৰ মেইনলি ওৱানছত লৈ আহিছোঁ, কেমেষ্ট্ৰি ইতিমধ্যে আপলোড হৈ গৈছে, তোমালোকে বাকী ভিডিঅ'বিলাকো পাবা। ঠিক আছে, আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ, থেংক ইউ। We are Jigyasu!